মামৰা সমষ্টিৰ মথুৰাপুৰ ভকতগাঁও সংযোগী পথ নিৰ্মাণ। চৰাইদেউ জিলাৰ এটি অতিকৈ গুৰুত্বপূৰ্ণ সংযোগী পথ নিৰ্মাণৰ কাম কৰি থকাৰ সময়ত ৰাজ্যৰ বহুদিন ধৰি পথ নিৰ্মাণৰ দাবীক অসঁহাৰি জনায়। বৰ্তমান অসম চৰকাৰে নিৰ্মাণ আৰম্ভ কৰাত স্থানীয় লোকে ৰাজ্য চৰকাৰ তথা কেবিনেট মন্ত্ৰী আৰু মামৰা সমষ্টিৰ বিধায়ক যোগেন মোহনক স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ যোগে বিশেষ ধন্যবাদ জ্ঞাপন কৰে। জনতা দলৰ চৰকাৰ আহি আমাক এই ৰাস্তাটো আজি দিলে। আমি আমাৰ স্থানীয় মন্ত্ৰী মামৰা সমষ্টিৰ বিধায়ক মহোদয় আৰু আমাৰ ৰাজহ ব্যৱস্থাপনা মন্ত্ৰী গড়কাপ্তানি বিভাগৰ মন্ত্ৰী অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যোগেন মোহন ডাঙৰীয়ালৈ যে আমি বিগত দিনত বহুত কষ্টৰে বহুত জৰাজীৰ্ণ অৱস্থাত আমি এই ৰাস্তাটোত অহা যোৱা কৰি আছিলোঁ। তাৰ উপৰিঞ্চি আমি এনেকুৱা দিন আহিছিলে যে আমি চাং পাতিবলগীয়া হৈছিলে এই ৰাস্তাটোতে মানে অহা যোৱা কৰিবৰ কাৰণে। কিন্তু আজি আমি ইমান ধুনীয়া এটা ৰাস্তা পাইছোঁ আৰু মানে ৰাইজেও বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছে যোগেন মোহন ডাঙৰীয়ালৈ। আৰু মই মথুৰাপুৰ বৰাক চুক ভকতগাঁও বৰাক চুক মানে ৰাইজৰ হৈ মই যোগেন মোহন ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ৰাস্তাটো অতি সোনকালে ইমান সোনকালে মানে বনাই আমাক দিয়াৰ বাবে আমাৰ যি ঠিকাদাৰ আছিলে আমাৰ কি বুলি পৱন গোহাঁই ডাঙৰীয়া তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ অতি সোনকালে আমাক এইখিনি সুবিধা কৰি দিছে। আমাৰ শুকান দিনতে আৰু অকণ বোকা খচিবলগীয়া নহয়। এতিয়া এইটো ৰাস্তাত আমাৰ যি স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালী হওক বা আমাৰ এই বেমাৰত বা কিবা অৱস্থাত বেমাৰ চেমাৰ ভোগা মানুহখিনি ইয়াৰ পৰা অহা যোৱা কৰিবলৈ আমাৰ পথটো সুচল হ'ল। তাৰ কাৰণে মই অশেষ ধন্যবাদ কৰিছোঁ। আৰু বিগত দিনতো আমাক এইদৰে সহায় সহযোগ কৰিব আৰু আমিও সহায় সহযোগ কৰি যাম বুলি মন্ত্ৰী ডাঙৰীয়াক কথা দিছোঁ। আৰু তেওঁকে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিম। যিহেতু বিগত কেইবাবছৰ ধৰি মথুৰাপুৰ ভকতগাঁও সংযোগী পথছোৱা জৰাজীৰ্ণৰ ফলত ৰাইজক অশেষ কষ্টৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছিল। ইয়াৰ উপৰিও বিগত সময়ত এই পথছোৱাত স্বাস্থ্যজনিত ৰোগী কঢ়োৱা বাহন যাতায়াতৰ ক্ষেত্ৰত একেবাৰে উপযোগী নাছিল। কিন্তু সমষ্টিখনৰ বিধায়ক তথা মন্ত্ৰী যোগেন মোহনৰ তৎপৰতাত ৰাইজৰ দাবীক সন্মান জনাই বৰ্তমান প্ৰায় 1.9 কিলোমিটাৰ পকী পথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত দুখনকৈ গাঁৱৰ ৰাইজ নিৰ্মাণস্থলীত উপস্থিত হৈ সমষ্টিটোৰ উন্নয়নৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি ধন্যবাদ জনোৱা দেখা গ'ল। চৰাইদেউৰ পৰা অনিল সোণৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।